নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো এনে এটা মাহ য'ত আপোনাৰ পৰিয়ালৰ কাম কাজ সুচাৰুৰূপে চলি থাকিব, কিয়নো নক্ষত্ৰবোৰৰ অৱস্থান অতি অনুকূল। এই মাহত আপুনি পৰিয়ালত নতুন সদস্যৰ সংযোজনৰ আশা কৰিব পাৰে। ইয়াক অতি আনন্দ আৰু উল্লাসেৰে উদযাপন কৰিব পাৰিব। বিভিন্ন সদস্যৰ মাজত সমন্বয়ৰ সৈতে পৰিয়ালৰ পৰিৱেশটো যথেষ্ট সুখদায়ক হ'ব। ইয়াৰ দ্বাৰা শিশুৰ ওপৰত উপকাৰী প্ৰভাৱ পৰিব, যিয়ে কেৱল ভাল আচৰণ কৰাই নহয়, পঢ়া শুনা আৰু অন্যান্য পাঠ্যক্ৰমৰ বাহিৰৰ কাম কাজতো ভাল প্ৰদৰ্শন কৰিব। আপোনালোক সকলোৱে আৰ্থিকভাৱে অতি ভাল প্ৰদৰ্শন কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনালোকৰ শৈক্ষিক কাৰ্যকলাপৰ ক্ষেত্ৰত এইটো এটা উৎকৃষ্ট মাহ, কিয়নো নক্ষত্ৰৰ অৱস্থান অতি অনুকূল। আপোনালোকৰ বেছিভাগৰে সফলতাৰ বাবে প্ৰয়োজনীয় উৎসাহ আৰু প্ৰেৰণা থাকিব। ইয়াৰ দ্বাৰা আপোনাক কৃতিত্বমুখী কৰি তোলাত বহুখিনি সহায় কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে ইয়াৰ দ্বাৰা যথেষ্ট লাভৱান হ'ব। কাৰিকৰী ছাত্ৰ ছাত্ৰীসকলেও অতি ভাল প্ৰদৰ্শন কৰিব, নিজৰ ৰেংকিং বজাই ৰাখিব, আনকি উন্নত কৰিব। আপোনালোকৰ মাজত যিসকলে কোনো শিল্পকলা বা যিকোনো কাৰিকৰী ব্যৱসায় অধ্যয়ন কৰি আছে, তেওঁলোকৰ কৰ্ম প্ৰদৰ্শনত অত্যন্ত সন্তুষ্ট হোৱা যথেষ্ট কাৰণ থাকিব। যিসকল শিল্পীৰ প্ৰতি প্ৰবল, তেওঁলোকৰ বাবে আপোনালোকৰ কাম কাজ ফলপ্ৰসূ হ'ব আৰু আপোনালোকৰ মাজৰ কিছুমানে উল্লেখযোগ্য সফলতা লাভ কৰিব।
ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ ব্যৱসায়িক সন্দৰ্ভত অতি শুভ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, কিয়নো আপোনাৰ সন্মুখত নক্ষত্ৰৰ যি স্থিতি সেয়া যথেষ্ট অনুকূল। আপুনি আপোনাৰ কাম উৎসাহেৰে কৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু ইয়াৰ যথেষ্ট পুৰস্কাৰ পোৱাৰ বাবে এইটো বুজা যেন নালাগিব। আপুনি আপোনাৰ উদ্দেশ্য বাস্তৱায়িত কৰিব পাৰিব। অৱশ্যে আমি আপোনাক এইটোও কওঁ যে আজি আপুনি আপোনাৰ কামত কিছু পৰিমাণে অসন্তুষ্ট হ'ব। হয়তো আপুনি চাকৰি সলনি কৰিব, নহয় কোনোবা ডাঙৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। তাৰ বাবে সকলো সম্ভাৱনা আছে। চলিত মাহৰ দৰে অনুকূল মাহত এই সকলোবোৰ আপোনাৰ লাভৰ বাবে হ'ব। তথাপিও আপোনাৰ নিৰাপত্তা ভাৱৰ যি অভাৱ সেয়া হোৱাৰ সম্ভাৱনা অতি বেছি। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ ৰোমান্টিক জীৱনত সৰু সৰু সমস্যা আহিব। আপোনাৰ সংগীৰ সৈতে ডেটৰ পৰিকল্পনা কৰক। অতীতৰ বিষয়বোৰৰ বাবে সম্পৰ্কত সমস্যা বাঢ়িব পাৰে আৰু ইয়াক আপুনি সমস্যা বাঢ়িবলৈ নিদিব। আপোনাৰ সংগীক কিছু ব্যক্তিগত স্থান দিয়ক। আপোনাৰ ধাৰণাবোৰ আপোনাৰ সংগীৰ ওপৰত আপুনি জাপি নিদিব। বিবাহিত লোকসকলে অফিচৰ ৰোমাঞ্চৰ পৰা আঁতৰি থাকিব লাগিব। আপোনাৰ সংগীক সন্মান কৰক আৰু তেওঁৰ লগত সৎ ব্যৱহাৰ কৰক আৰু সৎ হৈ থাকক। এই মাহত কিছুমান মহিলাৰ ক্ষেত্ৰত বিশেষকৈ বৈবাহিক বিবাদৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাক ঈশ্বৰে আপোনাৰ স্বাস্থ্যজনিত বিষয়ৰ প্ৰতি দয়ালু হৈ পৰিছে আৰু সৌভাগ্যই নিশ্চিত কৰিব যে এই মাহত আপোনাৰ কোনো গুৰুত্বৰ স্বাস্থ্যজনিত ভাবুকিয়ে অসুবিধা নিদিয়ে। হঠাতে জ্বৰ বা ফুলাৰ দৰে গুৰুতৰ ৰোগ হোৱাৰ যিকোনো সম্ভাৱনা দূৰ হ'ব আৰু এনে সমস্যাই আপোনাক বিশেষ আমনি নকৰিব। এইটো অনুকূল মাহ হোৱাৰ বাবে এনে সকাহ আশা কৰিব পাৰি। অৱশ্যে দাঁতৰ ক্ষেত্ৰত কিছু সাৱধান হোৱাটো প্ৰয়োজন। ইয়াৰ যিকোনো অসাৱধানতাই দাঁতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। হাড়ৰ যিকোনো আঘাতৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব, যিটো এই মাহৰ ভিতৰত অত্যন্ত কম হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বিশেষ তথ্য এনেধৰণৰ। এই মাহত মাতৃৰ পৰা সুখ লাভ কৰিব। উপাৰ্জন খুবেই ভাল হ'ব। সময়মতে কাম কৰা হ'ব আৰু বন্ধু বান্ধৱীৰ সহযোগিতাও থাকিব। এই গোটেই সময়খিনি ভালদৰে চলিব। বিশেষ কাম কৰি সুখ পাব। ধৰ্মীয় যাত্ৰা হ'ব পাৰে। ছাত্ৰ ছাত্ৰী সফল হ'ব আৰু এই সময় মহিলাসকলৰ বাবে বিশেষভাৱে ভাল হ'ব। মাতৃৰ পৰা লাভ হ'ব। সুখ ল'ৰা ছোৱালীৰ পৰাই আহিব। নতুন যোগাযোগ কৰা হ'ব। আপুনি আপোনাৰ চাকৰিটোত আধিপত্য বিস্তাৰ কৰিব পাৰিব। আপোনাৰ পৰিয়ালটো সুখী হ'ব। যিকোনো শুভ কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব।
ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।